এই ধৰণৰ পৰাজয় স্বীকাৰ নকৰা আৰু বিশ্লেষণ নকৰাৰ কাৰণে কংগ্ৰেছ দিনে দিনে নিঃশেষ হৈ গৈ আছে। গতিকে আমিতো বিৰোধী হিচাপে তেওঁলোকৰ বিৰোধী হিচাপে আশা কৰিম যে এনেকুৱা বিৰোধী দল বা কংগ্ৰেছ নিঃশেষ হৈ যাওক। কাৰণ আমাৰ কথাটো হ'ল যে কংগ্ৰেছ মুক্ত ভাৰত কৰিব লাগে, কিন্তু কংগ্ৰেছ মুক্ত ভাৰত মানে কংগ্ৰেছ নোহোৱা হৈ যোৱা ভাৰত নহয়, কংগ্ৰেছৰ আদৰ্শটো নোহোৱা হৈ যোৱা ভাৰত। যিটো আদৰ্শ বংশবাদ, যি আদৰ্শ তৈলমৰ্দন, যি আদৰ্শ এই ধৰণৰ যিটো আদৰ্শ, এই আদৰ্শটো ভাৰতবৰ্ষৰ পৰা নোহোৱা কৰিব লাগে। সেয়াকে আমি কংগ্ৰেছ মুক্ত ভাৰত বুলি কওঁ। কিন্তু এটা বিৰোধী দল আমিও বিচাৰোঁ যে ভাল বিৰোধী দল এটা থাকক, য'ত তৈলমৰ্দন নচলে, য'ত গান্ধী পৰিয়ালৰ প্ৰশংসা নচলে, য'ত গান্ধী পৰিয়ালক মানে সেই সমৰ্পণ দি পেলাই কাম কৰি থকা এটা ব্যৱস্থা নচলে। এই ধৰণৰ আত্মবিশ্লেষণৰ মাজেৰে যদি তেওঁলোকে পৰিৱৰ্তন কৰে আমাৰ কাৰণে ভাল। গণতন্ত্ৰত ভাল বিৰোধী এটা আমিও বিচাৰোঁ। কিন্তু কথাটো হ'ল যে তেওঁলোকে ভাল বিৰোধী হোৱাৰো চেষ্টা কৰা নাই। বিৰোধী হোৱাৰ মানে শাসনত আহিবতো নোৱাৰে, কিন্তু ভাল বিৰোধী হোৱাৰ যিটো চেষ্টা যে আত্মবিশ্লেষণ কৰিব, ভুলটো স্বীকাৰ কৰি ল'ব। এতিয়াও তেওঁলোকে যি জনতা জনাৰ্দনে ভোট দিয়ে সেই জনতা জনাৰ্দনক তেওঁলোকে কৌৰৱ বুলি কয়। সভাপতিজনৰ ধৃষ্টতা চাওক, যি জনতা জনাৰ্দনৰ সেৱা কৰি আমি মানে আশীৰ্বাদ লৈ আমি ৰাইজক সেৱা কৰিব গৈছোঁ, তেওঁলোকক কৌৰৱৰ লগত তুলনা কৰে। গতিকে তেওঁৰ ধৃষ্টতাটো ইমানেই যে জনতাৰ ৰায়কো মানি ল'ব নোখোজে। আত্মবিশ্লেষণটো বা আত্মসংশোধনটো বেলেগ কথা। গতিকে এই দলটোৰ কোনো ভৱিষ্যত নাই, লাহে লাহে নিঃশেষ হৈ গৈ আছে আৰু একেবাৰে এদিন নোহোৱা হৈ যাব। আমি কংগ্ৰেছৰ আদৰ্শমুক্ত এখন ভাৰতবৰ্ষ বিচাৰিছিলোঁ, কিন্তু তেওঁলোকৰ যিটো চৰিত্ৰ এইটোত একেবাৰে কংগ্ৰেছ শূন্য এখন ভাৰতবৰ্ষ বনিব যেন লাগিছে। এতিয়া ভূপেন বৰাই আকৌ কৈছে যে প্ৰথম ছেমি ফাইনেল বুলি কৈছিল এইখন, কিন্তু এতিয়া কৈছে যে এই নিৰ্বাচনে 24ৰ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়। ভূপেন বৰাহঁতৰ দৰে মানুহৰ নিউজো যে আপোনালোকে দেখাই থাকে, প্ৰতিটো মুহূৰ্তত এনেকুৱা কথা কয় যে আগদিনা গুণটো কৈছে, পিছদিনা গুণটো কৈছে, খেলি মেলি। গতিকে এই মানুহটোকো যে আপোনালোকে দেখাই আছে সেইটো আপোনালোকৰ বদন্যতা। মইতো কওঁ যে সংবাদ মাধ্যমৰ বদন্যতা তেওঁক এতিয়াও সংবাদ মাধ্যমত দেখুৱাই আছে। কাৰণ তেওঁ ৰাতিপুৱা কি কয়, গধূলি কি কয়, কোনটো কথা কেনেকৈ কয়, শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কয়, তাৰপিছতো আপোনালোকে দেখাই থাকে। ক'ৰবাত গৈ মানে মিয়া মুছলমানৰ কাৰণে বুকু ফালি লয়, তাকো আপোনালোকে দেখাই থাকে। সেই মানুহটোক যে দেখাই আছে এইটো সংবাদ মাধ্যমৰ ডাঙৰ বদন্যতা। আৰু এটা কথা এটা হ'ল বিটিআৰত ক'ৰবাত বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্ৰত ক'ৰবাত কিবা আশা আছে বুলি ভাবে নেকি? আমি যিবিলাক মানুহক ল'ব নোৱাৰোঁ বা আমাৰ দলত থাকি কিছুমান মানুহ কি হ'ল, বিটিআৰত যেতিয়া আমি সাংগঠনিক শক্তিটো মজবুত কৰাৰ কাম আৰম্ভ কৰিলোঁ, তেতিয়া আমাৰ দলত কিছুমান মানুহ আছিল যিবিলাক আগতে BPFৰ এজন এজেণ্ট হিচাপে আমাৰ তাত কাম কৰি আছিল। তেনেকুৱাই আছিল, কাৰণ তাত আমি আগতে এটা আঞ্চলিক দল আমাৰ লগত আগতে BPF আছিল। গতিকে BPFৰ এজেণ্ট হিচাপে কাম কৰি থকা বহু মানুহ মানে আমাৰ দলটোত আগতে আছিল। সেই ধৰণৰ মানুহবিলাকে জানে যে এতিয়া প্ৰকৃত সংগঠন আৰম্ভ হৈছে, সুন্দৰভাৱে সংগঠন আৰম্ভ হৈছে। গতিকে তেওঁৰ সেই 2 নম্বৰী কামটো চলিব নোৱাৰে। এনেকুৱা 2-4টা মানুহ তেওঁলোক যেতিয়া BPFৰে আছিল, আচলতে আমাৰ তাত অলপ এজেণ্ট হিচাপে কাম কৰাৰ দৰে কৰি আছিল। কাৰণ যিহেতু আমাৰ 2টা দল আগতে BPF আৰু আমাৰ মিত্ৰ দল হিচাপে এটা সময়ত আমি আছিলোঁ। গতিকে সেই ধৰণে আছিল। সেই মানুহবিলাক এতিয়া গুচি গৈছে, সেইটোতো আমাৰ কাৰণে ভাল লক্ষণ, কাৰণ দুইফালে থকাটো ঠিক নহয়। গতিকে আমাৰ দলত এতিয়া যদি চাই মানে বিটিআৰত আমাৰ সংগঠন অত্যন্ত শক্তিশালী হৈছে। কিছুদিন পূৰ্বে আপোনাৰ ইমানুৱেল মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে BPFত যোগদান কৰি এটা কথা কৈছিল যে UPPL আৰু BPFৰ মাজত মিত্ৰতাটো বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি দলটোৱে বিচাৰিছিল, কিন্তু BPFৰ একাংশ নেতাৰ বাবে সেইটো সম্ভৱ হৈ নুঠিল। এইবিলাক তেওঁ কি ধৰণে ভাবি পেলাই কথা কৈছে। আমাৰ কথা হ'ল যে আমি আজিৰ তাৰিখত UPPL আমাৰ মিত্ৰ দল আৰু মিত্ৰতাৰ ধৰ্মৰে আমি চলি থাকোঁ। এটা সময়ত BPF আমাৰ মিত্ৰ দল আছিল, কিন্তু আমি তেওঁলোকক আঁতৰাই দিয়া নাই, তেওঁলোকে নিজে আঁতৰি গৈছিলে। তেওঁলোকে ভাবিলে যে বেলেগৰ লগত থাকিলে লাভ হ'ব, তেওঁলোক আঁতৰি গ'ল। আৰু সেই সময়ত যিহেতু UPPL আমাৰ লগত মিত্ৰ দল হিচাপে এতিয়া আছে। কিন্তু এইটো কথাও আমি আশা ৰাখোঁ যে লোকসভা নিৰ্বাচনত সকলোৱে আমাক সহায় কৰক, আমাৰ তাত কোনো অসুবিধা নাই। UPPL আমাৰ লগত মিত্ৰ দল হিচাপে থাকিব, BPFে যদি সহায়ো কৰিব খোজে আমাৰ আপত্তি কৰিব লগা। হাগ্ৰামা মহিলাই এটা ইংগিত দিছে যে আগন্তুক যি চৰকাৰ হ'ব তাত এগৰাকী কেবিনেট মন্ত্ৰী BPFৰ থাকিব। এইবিলাক কোনে কি কৈ আছে, ৰাজনীতিত এইবিলাক কথাৰ কিবা ভেলু আছে নেকি? কোনে কি কৈছে, ৰাজনীতিত যিটো হয় সেইটোৰে ভেলু আছে। এতিয়া আপোনালোকে বহুত কথা আলোচনা কৰি থাকিব, এইবিলাক অসমত বহুত মানুহ কেইদিনমান আগলৈকে যোৱা 3 তাৰিখে একেবাৰে
ভোজ খাম বুলি ৰেডি হৈ থকা নাছিল জানো 3 তাৰিখে ভোজ খাম বুলি ৰেডি হৈ আছে ফটকা একদম ৰেডি কৰি আছিল এনেকুৱা ৰাজনীতিত কিছুমান মানুহ অত্যুৎসাহী মানুহ থাকে চলি থাকে এইবিলাক যেতিয়া বাস্তৱটো চকুত আহে লগে লগে ওলাই পৰে তেতিয়া সেই মানুহবিলাক আকৌ নোহোৱা হৈ যায় গতিকে বাস্তৱ যিদিনাখন আহিব 2024 নিৰ্বাচনৰ বাস্তৱ এইটোৱে যে আমি 11.5টা সমষ্টিত জিকি আছোঁ ই 14টা হ'বলৈও বৰ ডাঙৰ কথা নহয় 14টা হৈ যাব পাৰে সিমানলৈকে ৰক্ষা ৰাখক